গাইস আসসালামু আলাইকুম কেনে আছে সব আশা কৰো সবে ভালে আছে মই উলাৰমতে ভাল আছো আজি মই 34 সাইজৰ ব্লাউজ কাটিং দেখাই আছো তো ভিডিওটো অলপ লং হ'ব তোমালোকে মন দি চালে গম পাবা এছো মই এটো বেক সাইডটো কাটিং কৰি আছো এটো কাৰণে মই প্ৰথমে 15 ইঞ্চি মান মাৰ্জিন দি 8 দিছো বেক ৰাউন্ড যেটো হেটো 8 দিছো আর ইফালে সাইডে দি মই 1 ইঞ্চি রাখি এনেকে সমান কৰি মিলাই দিছো ভিডিওটো খুব মন দি চাব গাইস চালে শিকিব পাৰিব কাটিং টু 34 সাইজৰ ব্ৰা কাট ব্লাউজ কাটিং এটো শিকিব তো এসোৱা ইফালে মই 6 ইঞ্চি দিছো 6 ইঞ্চি দি এনেকে কাটিং কৰি মোৰ যেটো 34 ৰ হাফ যেটো হয় 4 ভাগ কৰি কেনে এনেকে 4 ভাগ কৰি 4 ভাগৰ 1 ভাগত এনেকে মই মিলাই লম মোৰ 9.5 হৈছে তো তাৰ পৰা 9.5 পৰা মই আৰু 2 ইঞ্চি এক্সট্ৰা লম এসোৱা 2 ইঞ্চি এক্সট্ৰা লৈ তাৰ পিছত মই এনেকে হাতৰ যে সাইডৰ এখিনি এনেকে 1 ইঞ্চি দি মই ইয়াতে 1 ইঞ্চি সিন বাৰো দি আছো 1 ইঞ্চি এনেকে দি তাৰ পিছত মই স্কেলৰে সমান কৰি আঁচ দি লৈছো এনেকে মাৰ্জিন দিয়াৰ পিছত ইফালে আৰু 4 ইঞ্চি দি ইফালে আকৌ 4 ইঞ্চি দি তাৰ পিছত ইয়াতে মই কাটা সিন দি এটো এটা স্টেপ বনাই থৈ দিছো এটো বেক সাইডত লাগে আৰু ওপৰ দি এনেকে তেছি কৰি কাটিং কৰিছো অলপ কিহৰ কাৰণে এটো ফিটিংটো ভাল হ'ব কাৰণে এয়া 34 আৰু এটো কমৰ আছে 13 তো বেক সাইডটো মই এটা কাটিং কৰি আছো তাৰ পিছত মই আহিম ফ্ৰন্ট সাইডত তো বেক সাইডটো মই কাটিং আগত কৰি লও এইখিনি মানেকে কাটি লৈ তাৰ পিছত মই আক সাইডলৈ আহিম এসোৱা গাইস মোৰ এতিয়া আক সাইড কাটিং কৰা হৈ গৈছে এতিয়া মই আক সাইডৰ পৰা বেক সাইড কাটিং কৰি এতিয়া আক সাইড কাটিং কৰিছো প্ৰথমে মই এটো আগৰ শেপটো মই মিলাই লম এতিয়া বেক সাইডৰ যেনেকে মই কাটিং কৰিছো বুকুত এনেকে কাটিং কৰিলে নহব সেইকাৰণে মই এতিয়া এটো আকৌ মিলাই লম 5 ইঞ্চি দিছো আৰু তলত আৰু 1 ইঞ্চি দি 6 ইঞ্চি মিলাই লৈছো ইয়া দিকিনে এতিয়া 1 ইঞ্চি এনেকে ৰাখি এটো গলৰ ৰাউন্ডটো মিলাই লম এটো ইফালে মই আগৰ নিচিনা মিলাই 2 ইঞ্চি এক্সট্ৰা ৰাখি এতিয়া মই এসোৱা নিজৰ মত কৰি এটো কাটিং কৰিব লাগিব যেটো ফৰ্মাটো হেতু নিচিনা সমান হৈছে অলপ মৰহিলে চালে গম পাবা এই ৰাউন্ড দিয়া এটো ইফালে দি এনেকে এটো ব্ৰা কাট বুলি কয় এটো ব্ৰা কাট এটো পান বুলি কয় পানটো বনাব লাগিব বাটিৰ খেপটো এনেকে দি এয়া এনেকে খুব ধুনিয়া কৰি মিলাই দি একদম সমান কৰি হ'ব লাগিব ইয়াতে 4 পাৰ্ট আছে মই এটো 1 পাৰ্ট এটো 2 পাৰ্ট এটো 3 পাৰ্ট আৰু ইয়াতে 4 পাৰ্টটো কাটিং কৰি আছো আঁচ দি আছো তো এসোৱা মই আঁচটো কেনেকে দিও মোৰ ইজি হৈ গৈছে তোমালোকে যদি নোৱাৰা এনেকে ফৰ্মা কাটিং কৰি ৰাখিব পাৰা ময়ো কেতিয়াবা ফৰ্মা কাটিং কৰো তো এসোৱা এনেকে এতিয়া কাটিং কৰি ইয়াতে 4 পাৰ্ট মই উলাই লম এক পাৰ্ট উলাইছে এয়া এটো এটা পাৰ্ট এয়া ইয়াতে আৰু এটা পাৰ্ট আছে এটো এসোৱা মই যেনেকে মিলাই লিছিলো এনেকে কাটিং কৰি আছো এসোৱা গাইস এসোৱা এই বাটিটো এনেকে হ'ব তেজিকে কাটিং কৰিলে তাৰ পিছত মই 4 পাৰ্টটো কাটিং কৰি আছো তো এনেকে কাটিং কৰাৰ পাছত মই হাতটো কাটিং কৰিম এখিনি এনেকে সমান কৰি মিলাই লৈ কাটিং কৰিব লাগিব এনেকে আক সাইডটো মিলাই লৈ কাটিং কৰিব লাগিব তো এতিয়া মই হাতটো কাটিং কৰিম হাতৰ কাৰণে এয়া মই এনেকে 4 ভাঁজ কৰি কাপোৰ লৈ 8 বাই 8 দিছো ইফালে 10 ইঞ্চি ইফালে এনেকে কৰি ইফালে এয়া 8ৰ ওপৰত 1 ইঞ্চি বেছি দি মই মাৰ্জিন দি এনেকে আঁচ দি আছো এসোৱা চালে গম পাবা তাৰ পিছত এনেকে মাৰ্জিন দিলে হাতৰ শেপটো নিজে নিজে আহি যাব তেতিয়া নিজৰ মতে হাতটো কাটিং কৰিব পাৰিবা তোমালোকৰ যেনেকে দিগল লাগে হেনেকে হাতটো কাস্টমাৰে যেনেকে কয় বা নিজৰ মতে যেনেকে নিজৰ কাপোৰ চিলাবা এনেকে চিলাই কৰিবা তো তাৰ পিছত মই মেইন কাপোৰ চিলাই কৰিম এই লাইনিংটোৰ ওপৰত মেইন কাপোৰটো নিজৰ মতে ৰাখি থৈ মই এটো কাটিং কৰিম তো এটো স্টিচিং বাৰো মই দেখুৱা নাই মই বেলেগ এটা যিকোনো ব্লাউজৰ এনেকে 34 সাইজৰ মই স্টিচিং দেখাম তো ভিডিওটো যদি ভাল লাগে এমআরএস ফুলজান কাটিং এমআরএস ফুলজান বেগম প্রোফাইল টু পেজ মোৰ ফেসবুক পেজটো ফলো কৰি ৰাখিব
আৰু ইউটিউবত যদি সাৰ্চ কৰে ফুলজান কাটিং ব্লগ চেনেল বুলি সাৰ্চ কৰিলে মোক পাব ফুলজান কাটিং ব্লগ তো ভাল লাগে যদি মোৰ 34 সাইজৰ ব্ৰা কাট ব্লাউজ কাটিং মোৰ ভিডিওটো শেয়াৰ কৰিব সবকে শিকাৰ হেৰি কৰিব আৰু মোক কমেন্ট কৰি ক'ব কেনেকৈ হৈছে তো ভাল লাগে যদি মোৰ ভিডিওটো অনুগ্ৰহ কৰি মোক শেয়াৰ কৰি সবকে শিকাৰ সুযোগ কৰি দিব তো এইখিনি কৈ মই ভিডিওটো শেষ কৰিলোঁ